পাকিস্তানে হেনো বোমা নিদিয়ে যোৰহাটত যোৰহাটত বম নপৰে এইটো নিশ্চিত গতিকে যোৰহাটবাসীৰ ভয় নাই পাকিস্তানলৈ আৰু তাহাঁতি বোলে ভয় নাখাবি তহঁতৰ যোৰহাটত ক'ত বম ফুটিব সেইকাৰণে আমি ভয় নাই খোৱা দুই শত্ৰু দেশ এতিয়া সমুখ সমৰত পাৰমাণৱিক যুদ্ধৰ আশংকা ব্যক্ত কৰিছে বিশ্ববাসীয়ে পিছে ডেংকিয়াৰ যোৰহাট সংসদ গৌৰৱ গগৈ ডাঙৰীয়া তেখেত বোলে পাকিস্তানৰ লগত সম্পৰ্ক আছে আমি শুনি আছোঁ সেইকাৰণে আমাৰ মোৰ ৰিষ্টেদাৰ মানুহবিলাকে ফোন কৰি সোধায় যে এনেকুৱা তেনেকুৱা কথা আৰু তাহাঁতি বোলে ভয় নাখাবি তহঁতৰ যোৰহাটত ক'ত বম ফুটিব সেইকাৰণে আমি ভয় নাই খোৱা হয় সাংসদগৰাকীৰ ভাল নেটৱৰ্কৰ বাবে স্বস্তিত আছে হেনো যোৰহাটবাসী ইপিনে এইজন তৰুণ গগৈৰ সম্বন্ধীয় পিছে বজাৰে সমাৰে প্ৰশ্নৰ উত্তৰ দি ফুৰিব লাগে এতিয়া গৌৰৱ গগৈ আপুনি আত্মীয় হয় মানে আমি অত্যন্ত লাজ পাইছোঁ কাৰণ বজাৰ সমাৰ য'তেই আহোঁ আমাক সোধে মোক সোধে যে আপোনালোকৰ ঘৰৰে আপোনালোকৰ সম্বন্ধীয় আপোনালোকে এইটো আমাৰ শুনি লাজ লাগে লাজ পাওঁ ধৰক যদি তেখেতৰ কিবা আছে তেখেতে স্থিতি স্পষ্ট কৰক ৰাইজৰ আগত যোৰহাট সমষ্টিত পঞ্চায়ত নিৰ্বাচনত উচন গ'ল কংগ্ৰেছ যোৰহাটত শূন্য গৌৰৱ বাহিনী মাত্ৰ এটা বছৰতে মোহভংগ ঘটিল গৌৰৱ গগৈৰ প্ৰতি আৰু ইয়াৰ বাবে জগৰীয়া হেনো সাংসদগৰাকী নিজেই হয় নহয় একো নামাতে ফল পালে গতিকে পঞ্চায়তত এইটোৰ পৰা কি সূচাইছে এতিয়া তাৰ ফলটো আপোনাৰ এই পঞ্চায়ত ইলেকশ্যনত তেখেতে নিজেই গম পাইছে তাৰ পৰা কি সূচাইছে কাৰণ সৰ্বসাধাৰণ ৰাইজেতো সেইটোৱে ভাবিব ন দেশদ্ৰোহী যদি কাম প্ৰকৃততে কৰিছে তেখেতে সেইটোতো ভয় খাবই ডেফিনেটলি আৰু আমিও বহুত লাজ পাইছোঁ হয় বা নহয় তেখেতে গৈছে নাই যোৱা এইটো স্থিতিটো স্পষ্ট কৰিলে আমাৰ কাৰণেও ভাল আমি মুকলি মনে ফুৰিব পাৰিম আমাক কোনেও তেতিয়া হেৰি নকৰে এইবিলাক কি শুনিছোঁ আমি তেখেতে যে পাকিস্তানৰ লগত সম্বন্ধ আছে বুলি কৈছে তেতিয়াতো আমাৰ লাজ লাগে দিয়কচোন ভিডিঅ' জাৰ্নেলিষ্ট মেঘৰ সৈতে যোৰহাটৰ পৰা পিংকু বৰা NB নিউজ পাকিস্তানে হেনো বোমা নিদিয়ে যোৰহাটত যোৰহাটত বম নপৰে এইটো নিশ্চিত গতিকে যোৰহাটবাসীৰ ভয় নাই পাকিস্তানলৈ আৰু তাহাঁতি বোলে ভয় নাখাবি তহঁতৰ যোৰহাটত ক'ত বম ফুটিব সেইকাৰণে আমি ভয় নাই খোৱা দুই শত্ৰু দেশ এতিয়া সমুখ সমৰত পাৰমাণৱিক যুদ্ধৰ আশংকা ব্যক্ত কৰিছে বিশ্ববাসীয়ে পিছে ডেংকিয়াৰ যোৰহাট সংসদ গৌৰৱ গগৈ ডাঙৰীয়া তেখেত বোলে পাকিস্তানৰ লগত সম্পৰ্ক আছে আমি শুনি আছোঁ সেইকাৰণে আমাৰ মোৰ ৰিষ্টেদাৰ মানুহবিলাকে ফোন কৰি সোধায় যে এনেকুৱা তেনেকুৱা কথা আৰু তাহাঁতি বোলে ভয় নাখাবি তহঁতৰ যোৰহাটত ক'ত বম ফুটিব সেইকাৰণে আমি ভয় নাই খোৱা হয় সাংসদগৰাকীৰ ভাল নেটৱৰ্কৰ বাবে স্বস্তিত আছে হেনো যোৰহাটবাসী ইপিনে এইজন তৰুণ গগৈৰ সম্বন্ধীয় পিছে বজাৰে সমাৰে প্ৰশ্নৰ উত্তৰ দি ফুৰিব লাগে এতিয়া গৌৰৱ গগৈ আপুনি আত্মীয় হয় মানে আমি অত্যন্ত লাজ পাইছোঁ কাৰণ বজাৰ সমাৰ য'তেই আহোঁ আমাক সোধে মোক সোধে যে আপোনালোকৰ ঘৰৰে আপোনালোকৰ সম্বন্ধীয় আপোনালোকে এইটো আমাৰ শুনি লাজ লাগে লাজ পাওঁ ধৰক যদি তেখেতৰ কিবা আছে তেখেতে স্থিতি স্পষ্ট কৰক ৰাইজৰ আগত যোৰহাট সমষ্টিত পঞ্চায়ত নিৰ্বাচনত উচন গ'ল কংগ্ৰেছ যোৰহাটত শূন্য গৌৰৱ বাহিনী মাত্ৰ এটা বছৰতে মোহভংগ ঘটিল গৌৰৱ গগৈৰ প্ৰতি আৰু ইয়াৰ বাবে জগৰীয়া হেনো সাংসদগৰাকী নিজেই হয় নহয় একো নামাতে ফল পালে গতিকে পঞ্চায়তত এইটোৰ পৰা কি সূচাইছে এতিয়া তাৰ ফলটো আপোনাৰ এই পঞ্চায়ত ইলেকশ্যনত তেখেতে নিজেই গম পাইছে তাৰ পৰা কি সূচাইছে কাৰণ সৰ্বসাধাৰণ ৰাইজেতো সেইটোৱে ভাবিব ন দেশদ্ৰোহী যদি কাম প্ৰকৃততে কৰিছে তেখেতে সেইটোতো ভয় খাবই ডেফিনেটলি আৰু আমিও বহুত লাজ পাইছোঁ হয় বা নহয় তেখেতে গৈছে নাই যোৱা এইটো স্থিতিটো স্পষ্ট কৰিলে আমাৰ কাৰণেও ভাল
আমি মুকলি মনে ফুৰিব পাৰিম, আমাক কোনেও তেতিয়া হেৰি নকৰে। এইবিলাক কি শুনিছোঁ আমি, তেখেতে যে পাকিস্তানৰ লগত সম্বন্ধ আছে বুলি কৈছে, তেতিয়াতো আমাৰ লাজ লাগে দিয়কচোন। ভিডিঅ' জাৰ্নেলিষ্ট মেঘৰ সৈতে যোৰহাটৰ পৰা পিংকু বৰা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।